ছাত্ৰ ছাত্ৰীসকল মই উজু মেথছলৈ তোমালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোকে আটাই ভালে কুশলে আছা, নহয় জানো? আচ্ছা, আজি আমি 1.2 আলোচনা কৰিম। তাৰ আগতে 1.1ৰ অংককেইটা কৰিছানে? গোটেইকেইটা কেইবাৰকৈ কৰিছা তোমালোকে? মই ভাবিছোঁ তোমালোকে 1.1ৰ গোটেইকেইটা গণিত কৰিছা আৰু সেই নিয়মৰ ইতিমধ্যে বেলেগ বেলেগ গণিতো কৰিছা, হয়নে? আমি 4টা নিয়ম পাইছিলোঁ তাৰে, গোটেইকেইটা কিন্তু ইম্পৰ্টেণ্ট দেই, তোমালোকক মই কৈছোঁ বাৰে বাৰে। সেইকেইটা কৰিবা, এনেকৈ কৰিবা যাতে যিকোনো পৰীক্ষাত তোমালোকে সেইটো পাৰা আৰু যাতে নাপাহৰা, এনেকৈ কৰি থাকিবা মাজে মাজে, ঠিক আছে? এতিয়া 1.2ৰ এটা ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট কথা হ'ল, কিন্তু সহজ কথা, বহুত ইম্পৰ্টেণ্ট কিন্তু সহজ। সেইটো হ'ল পাটীগণিতৰ মৌলিক উপপাদ্য। আগতে কি পাইছিলোঁ? ইউক্লিডৰ বিভাজন কলন বিধি, নহয় জানো? এতিয়া আমি যিটো কথা পাম সেইটো হ'ল পাটীগণিতৰ মৌলিক উপপাদ্য। মই তোমালোক ইয়াতে লিখি দিছোঁ, চাবা। পাটীগণিতৰ মৌলিক উপপাদ্যটো কি? দ্য ফাণ্ডামেণ্টেল থিয়ৰেম অফ এৰিথমেটিক, ইংৰাজীত দেই। ইংৰাজী নামবিলাক জানি থ'লে ভাল, কাৰণ অসমীয়াত 2-3টা নাম থাকে, গতিকে ইংৰাজী নামটো লগতে জানি থ'লে ভৱিষ্যতৰ কাৰণে ভাল হ'ব। পাটীগণিতৰ মৌলিক উপপাদ্য, এইটো মই পঢ়ি দিছোঁ কি আছে তোমালোকৰ। প্ৰত্যেক যৌগিক সংখ্যাকেই মৌলিকৰ, মানে মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি, আৰু মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদকীকৰণ অদ্বিতীয়। যদি মই আকৌ এবাৰ কৈছোঁ, যদি এই থিয়ৰেমটো তোমালোকে মুখস্থ কৰিব যোৱা, তেতিয়াহ'লে কিছুমানৰ 2-এটা শব্দ ৰৈ যোৱাৰ চান্স থাকে, কিন্তু যদি বুজি লোৱা, প্ৰথমতে বুজি লোৱাৰ পিছত যদি মুখস্থ কৰা, তেতিয়াহ'লে তোমালোকৰ নিজে নিজে ওলাই আহিব যে এইটোতো এই আছিল, হয় নাই? গতিকে প্ৰত্যেকটো কথাই বুজি ল'ব লাগে। এতিয়া মই তোমালোক বুজাই দিম, চোৱা। প্ৰত্যেক যৌগিক সংখ্যাকেই, ইয়াতে ধৰা মই এটা ধৰিছোঁ, ধৰি লোৱা 6 সংখ্যাটো। প্ৰত্যেক যৌগিক সংখ্যাকেই মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি। মৌলিকৰ গুণফল মানে মৌলিক সংখ্যাৰে ইয়াক আমি যদি হৰণ কৰোঁ, কি হ'ব? 2-3 গুণ 6। গতিকে মই কলমেৰে লিখিছোঁ, গতিকে আমি কি লিখিলোঁ? এই 6ক 2ৰে হৰণ কৰিলোঁ, 2-3 গুণ 6। গতিকে 6ক আমি কেনেকৈ লিখিব পাৰোঁ? 2 পূৰণ 3। 2টোও মৌলিক সংখ্যা, 3টোও মৌলিক সংখ্যা, গতিকে 2 পূৰণ 3 এনেকৈ এই যৌগিক সংখ্যাটো, কোনটো যৌগিক সংখ্যা? 6। গতিকে 6 ইয়াত চোৱা, প্ৰত্যেক যৌগিক সংখ্যাকেই, গতিকে 6 এটা যৌগিক সংখ্যা, তাক আমি মৌলিকৰ গুণফল, মানে মৌলিক সংখ্যাৰ গুণফল, মানে পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ। একেবাৰে সহজ, এইটো চবেই জনা কথা, আজি ক্লাছ 5ৰ ল'ৰাও জানিব, কিন্তু তোমালোক এনেকৈ দিয়াৰ কাৰণে তোমালোকৰ অলপ টান লাগিব পাৰে। কিন্তু আচল কথাটো কি, যে যিকোনো যৌগিক সংখ্যাক আমি কি কৰোঁ? মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ। যেনে মই ইয়াতে এটা দেখাইছোঁ, চোৱা। 12টোক যদি আমি মৌলিক উৎপাদকত বিশ্লেষণ কৰোঁ, 2-6 গুণ 12, 2-3 গুণ 6, তাৰমানে 12ক আমি কেনেকৈ লিখিম? 2 পূৰণ 2 পূৰণ 3 এনেকৈ লিখিব পাৰোঁ, হয়? এতিয়া প্ৰথম কথাটো তোমালোকৰ ক্লিয়াৰ হ'ল। যিকোনো ধৰা 20ক তোমালোকে কেনেকৈ লিখিবা? 2-10 গুণ 20, আৰু 10ক আমি 2 হৰণ কৰিলে 2-5 গুণ 10। তেনেহ'লে গতিকে 20ক আমি কেনেকৈ লিখিব পাৰোঁ? 20 এটা যৌগিক সংখ্যা, তাক আমি কেনেকৈ লিখিব পাৰোঁ? 2 পূৰণ 2 পূৰণ 5, তাৰমানে মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ যৌগিক সংখ্যাটো। ক্লিয়াৰ? এইখিনি কথা ক্লিয়াৰ। প্ৰত্যেক যৌগিক সংখ্যাকেই, যিকোনো যৌগিক সংখ্যা লোৱা, ডাঙৰ সৰু বুলি কথা নাই, তাক মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰে। এইটো কথা ক্লিয়াৰ হ'ল। এতিয়া পিছৰ খণ্ডটো চোৱা, ল'ৰা ছোৱালী পিছৰ খণ্ডটো অলপ বেছি টান পায়। কি কৈছে? মৌলিক উৎপাদকবোৰ, এই যে মৌলিক উৎপাদকবিলাক পালোঁ, প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে মানে কি? চিৰিয়েলি। যেনে মই ইয়াতে কি লিখিছোঁ? 2 পূৰণ 2 পূৰণ 5। ইয়াক আমি এনেকৈও লিখিব পাৰোঁ, যদি বেলেগ ধৰণে লিখোঁ, কি লিখিম? 5 পূৰণ 2 পূৰণ 2 এনেকৈ লিখিব পাৰোঁ, ইচ্ছা। কাৰণ 5-4 গুণ 20, গতিকে 20ক আমি 5 পূৰণ 2 পূৰণ 2 লিখিব পাৰোঁ। কিন্তু ঘটনাটো হ'ল, ইয়াতো 2টা 2 এটা 5 আছে, ইয়াতেও 2টা 2 এটা 5 আছে। এই বস্তুটো আমি এই যে ক্ৰমৰ বাহিৰে এই উৎপাদকীকৰণ অদ্বিতীয়, তাৰমানে আৰু বেলেগ ধৰণে প্ৰকাশ কৰিব নোৱাৰোঁ। অদ্বিতীয় মানে
এটাই যে একেধৰণে লিখিব পাৰিম ইয়াত 2 দুটা 5 এটা এইটো আমি উল্টা পাল্টাকৈ লিখিছোঁ কিন্তু 2 দুটা 5 এটাই আছে সেইকাৰণে কৈছে যে ক্ৰমৰ বাহিৰে ক্ৰম বেলেগ বেলেগ হ'ব পাৰে কিন্তু সংখ্যা একেকেইটাই হ'ব লাগিব যদিহে মৌলিক সংখ্যা হয় এই কথাটো মনত ৰাখিবা এতিয়া মই যদি কওঁ স্যাৰ 4 × 5 তো লিখিব পাৰোঁ এনেকৈ কিছুমানে প্ৰশ্ন কৰে 4 × 5 লিখিব পাৰোঁ কিন্তু 4 টো মৌলিক সংখ্যা নহয় আমাৰ ইয়াতে কৈছে নহয় মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি গতিকে এই কথাটো চাবা যে 4 টো মৌলিক সংখ্যা নহয় গতিকে মৌলিক সংখ্যা হ'ব লাগিব মৌলিক সংখ্যা হ'লে এই ক্ৰমটো বেলেগ বেলেগ হ'ব পাৰে সজোৱাটো 2 পূৰণ 2 পূৰণ 5 লিখিছোঁ ইয়াত আৰু ইয়াত 5 পূৰণ 2 পূৰণ 2 লিখিছোঁ কিন্তু সংখ্যা একেকেইটাই আছে 2 দুটা আছে 5 এটা আছে ইয়াতো 2 দুটা আছে 5 এটা আছে মই আগতে এটা উদাহৰণ দিছিলোঁ 12টোক চোৱা এনেকৈ কৰিব পাৰি 2 6 × 12 2 3 × 6 গতিকে আমি কি লিখিম 2 পূৰণ 2 পূৰণ 3 12ক আমি এনেকৈ লিখিব পাৰোঁ এতিয়া ক্ৰমটো চেঞ্জ কৰি লিখিব পাৰোঁ কেনেকৈ 12ক আমি প্ৰথমতে 3 দিয়ে হৰণ কৰিব পাৰোঁ 3 4 × 12 এতিয়া 4ক 2 2 4 গতিকে আমি এনেকৈ লিখিব পাৰোঁ 3 পূৰণ 2 পূৰণ 2 নাইবা 12ক প্ৰথমতে 2 6 × 12 3 2 6 আৰু ইয়াক 3 ৰে কৰিব পাৰি গতিকে প্ৰথমতে 2 তাৰপিছত 3 তাৰপিছত 2 এনেকৈ কৰিব পাৰোঁ কিন্তু গোটেইকেইটা ক্ৰম বেলেগ বেলেগ চোৱা 2 দুটা 3 এটা ইয়াতো 2 দুটা 3 এটা ইয়াতো 2 দুটা 3 এটা সংখ্যা একেকেইটাই আছে সেইকাৰণে কৈছে যে ই উৎপাদকীকৰণটো অদ্বিতীয় মানে ভাঙিম যিকেইটা সংখ্যা থাকিব সেইকেইটাই থাকিব কিন্তু তাৰ মৌলিক সংখ্যা ক্ৰমকেইটা বেলেগ বেলেগ হ'ব পাৰে আমি সজোৱাটো বেলেগ বেলেগ কৰিব পাৰোঁ ইয়াত সজোৱাটো 2 পূৰণ 2 পূৰণ 3 কৰিছোঁ ইয়াত 3 পূৰণ 2 পূৰণ 2 কৰিছোঁ ইয়াত 2 তাৰপিছত 3 তাৰপিছত 2 2 পূৰণ 3 পূৰণ 2 গতিকে সজোৱাটো আমি বেলেগ বেলেগ ধৰণে কৰিব পাৰোঁ কিন্তু সংখ্যা যিকেইটা থাকিব উৎপাদকীকৰণৰ যিটো সংখ্যা সেইকেইটা সদায় একে থাকিব এইটোৱে হ'ল পাটিগণিতৰ মৌলিক উপপাদ্য দ্য ফাণ্ডামেণ্টেল থিয়ৰেম অফ এৰিথমেটিক একোই কথা নহয় একেবাৰে সহজ কথা হ'ল ক্লিয়াৰ এইটো তোমালোকৰ কিতাপত আছে এটা কথা আজি মই মনত পৰিল কৈ থওঁ যে যেতিয়া মোৰ ক্লাছটো তোমালোকে চাবা তেতিয়া তোমালোকৰ বহীখন ল'বা কলমটো পেঞ্চিলডাল লগতে ৰাখিবা আৰু ক্লাছ 10 আৰু ক্লাছ 9 দুইখন কিতাপে ৰাখিবা লগত ক্লাছ 10খন যিটো চেপ্টাৰ আমি বুজাম তোমালোকে বুজিবা সেই চেপ্টাৰটো ওলাই ৰাখিবা কাৰণ মই তাত সৰু সৰু দেখা যায় ন মই এনেকৈ দেখাম তোমালোকক ক'ত লিখা আছে এনেকৈ দেখাম কিন্তু ইয়াততো 1.2 মই আগতে চাইছোঁ এইবিলাক আখৰ একদম সৰু দেখা যায় গতিকে তোমালোকক মই নম্বৰটো কৈ দিম যে 1.2ৰ 1 নম্বৰটো চোৱা তেতিয়াহ'লে তোমালোকে কি কৰিবা তোমালোকৰ নিজৰ কিতাপত 1.2ৰ 1 নম্বৰটো চাবা গতিকে যদি কোনোবাই লোৱাও নাই কিতাপখন ওচৰতে খুলি ৰাখিবা মই পেজ নম্বৰো কৈ দিম লাগিলে তেতিয়া চাই ল'বা গতিকে পাটিগণিতৰ মৌলিক উপপাদ্যটো কিতাপত লিখা আছে মই তাৰ পৰা সৰু সৰু আখৰ কাৰণে মই ইয়াতে তোমালোকক ডাঙৰকৈ অলপ দেখাইছোঁ আৰু উদাহৰণ এটা দি এইটো বুজাই দিলোঁ বুজি পাইছা আচ্ছা যদি বুজি পাইছা একেবাৰে সহজ কথা এতিয়া চোৱা ইয়াৰ পাটিগণিতৰ মৌলিক উপপাদ্যৰ আমাৰ ইয়াতে বহুত ব্যৱহাৰ আছে আমাৰ ইয়াতে মেইন ব্যৱহাৰ এটা দিছে সেইটো হ'ল ইয়াৰ দ্বাৰা পাটিগণিতৰ মৌলিক উপপাদ্যৰ দ্বাৰা আমি লসাগু আৰু গসাগু নিৰ্ণয় কৰিব পাৰোঁ কেনেকৈ নিৰ্ণয় কৰোঁ সেইটো ইয়াতে আছে তোমালোকৰ কিতাপত আগত যিটো আমি পাইছিলোঁ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বা কলন বিধি সেইটোৰ দ্বাৰা আমি কি ওলাইছিলোঁ কিতাপত যে গসাগু উলিয়াত সেইটো ব্যৱহাৰ কৰিছিলোঁ পাটিগণিতৰ মৌলিক উপপাদ্যত আমি কি কৰিম তাৰ দ্বাৰা লসাগু আৰু গসাগু কেনেকৈ উলিয়াব পাৰি দুইটা ল'ব পাৰি সেইটো আমি ইয়াতে চাম ঠিক আছে এতিয়া চোৱা মই ইয়াতে তোমালোকক দেখাই দিছোঁ উদাহৰণত এইটো চোৱা মৌলিক উৎপাদকীকৰণ পদ্ধতি বা তোমালোকক যে মই আগৰ মোৰ এপিছডত মাই উজু মেথ চেনেলত মই যিকেইটা জেনেৰেল এপিছড কৰিছিলোঁ তাত মই লসাগু কেনেকৈ উলিয়াব পাৰি তাত 5-6টামান নিয়ম দিছিলোঁ গসাগু কেনেকৈ উলিয়াব পাৰি তাত 7টামান নিয়ম দিছিলোঁ গতিকে তাতে 2-3 নম্বৰ এটা কিবা দিছিলোঁ কেনেকৈ উলিয়াব পাৰি তাৰ এটা পদ্ধতি দিছিলোঁ তাত তোমালোকক এই পদ্ধতিটো মই কৈছিলোঁ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি কৈছিলোঁনে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি এইটো তোমালোকৰ 7-8 মানতেই আছে কিতাপতো নহয় তাৰ দ্বাৰা আমি গণিত কৰোঁ এতিয়া চোৱা সেই বস্তুটোৱে এইটোৱে হ'ল মৌলিক উৎপাদকীকৰণ পদ্ধতি বা
আমি আগৰ ক্লাছত কৈছিলোঁ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি, উৎপাদকীকৰণ বা উৎপাদক বিশ্লেষণ, ইয়াক কয় প্ৰাইম ফেক্টৰাইজেশ্যন মেথড। এতিয়া দুটা সংখ্যা দিয়া আছে, আমি ধৰি লৈছোঁ 6 আৰু 20, এই দুটাৰ লসাগু আৰু গসাগু উলিয়াম। কি পদ্ধতিত উলিয়াম? মৌলিক উৎপাদকীকৰণ পদ্ধতি বা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি, ইংৰাজীত প্ৰাইম ফেক্টৰাইজেশ্যন মেথড। আমি 8ত কৰি আহিছোঁ। এতিয়া চোৱা, 6ক আমি মৌলিক উৎপাদকত ভাঙিম 2 3 গুণ 6, 20ক 20ক 2 10 গুণ 20, 2 5 গুণ 10। গতিকে 6ক আমি এনেকৈ লিখিব পাৰোঁ 2 পূৰণ 3 আৰু 20ক এনেকৈ লিখিব পাৰোঁ 2 পূৰণ 2 পূৰণ 5 হ'ল। এতিয়া আমি ঘাটত লিখিম। 2ৰ ঘাট কি? 1, এটাই আছে 2, 3ৰ কেইটা আছে? এটা, আৰু ইয়াত 2 কেইটা আছে? 2টা, আৰু 5 এটা আছে। ঘাটত লিখিলোঁ। এতিয়া চোৱা, গসাগু কি হ'ব? ইয়াত 2 এটা আছে, ইয়াত আগত আমি সৰু ক্লাছত এইবিলাক ঘাট লিখা নাছিলোঁ। আমি এইটো কৈছিলোঁ যে ইয়াতো 2 এটা আছে, ইয়াত 2টা আছে, তাৰে এটা, এই দুইটাতে থকাবিলাক গসাগু হ'ব। গতিকে ইয়াত 2 এটা আছে, ইয়াতো 2 এটা, আমি কমন লৈছোঁ, সাধাৰণ। গতিকে এই 2 এটা উত্তৰ হৈছিল গসাগু 2, হয়। ইয়াত অকল এইটো নতুন বস্তু এটা দিলোঁ যে এইবিলাক তোমালোকে 8তে পাবা, ঘাটত লিখা সূচক আৰু ঘাট চেপ্টাৰটো। যিয়ে নহওক, ইয়াত আমি এনেকৈ লিখিছোঁ, এটা থাকিলে আমি দেখাই দিছোঁ 2 এটা আছে আৰু 3 এটা আছে। এইটো 2 স্কুৱেৰ, 2টা আছে এয়া, আৰু 5 এটা আছে। এতিয়া গসাগু কেনেকৈ উলিয়াম এইটো চোৱা, এইটো তোমালোকৰ কিতাপত লিখা আছে, চাবা ভালকৈ। গসাগুত কেনেকৈ হয় যে সংখ্যা দুটাত থকা, এই 2টা সংখ্যাত থকা প্ৰতিটো সাধাৰণ মৌলিক উৎপাদকৰ ক্ষুদ্ৰতম ঘাতৰ গুণফল। প্ৰতিটো সাধাৰণ মৌলিক উৎপাদক ইয়াত কি আছে? 2, হয়। 2ৰ যিটো ক্ষুদ্ৰতম ঘাত, 2ৰ ঘাত ইয়াতো 2 আছে, ইয়াতো 2 আছে, কিন্তু ক্ষুদ্ৰতম ঘাত কি? 1, সেইকাৰণে এইটো হৈছে গসাগু, 2ৰ ঘাত 1। গতিকে 2ৰ ঘাত 1 মানে 2 এটা, এইটো ক্ষুদ্ৰতম ঘাতটো হ'ব, তাৰ গুণফল। ইয়াত যদি আৰু ধৰা, ইয়াত যদি এটা 3 থাকে, মই এটা উদাহৰণ দেখাইছোঁ, ধৰা কি দেখাম, ধৰা 60 আছে, ধৰা 6 আৰু 60 ধৰা। তো 6ক আমি কেনেকৈ লিখিম? 2 পূৰণ 3, তাৰমানে 2 এটা 3 এটা, হয়। আৰু 60ক আমি কেনেকৈ লিখিম? 60ক আমি ভাঙি দিলে 2 3 গুণ 6, 2 15, 3 5 গুণ 15, তাৰমানে 60ক আমি এনেকৈ লিখিম 2 2টা 3 এটা 5 এটা। ইয়াক যদি আমি ঘাটত লিখোঁ 2 ঘাট, 3ৰ 1 আৰু 5ৰ 1 ঘাট। এতিয়া গসাগু কি হ'ব? ইয়াৰ গসাগু কি হ'ব? ইয়াত সাধাৰণ উৎপাদক কি আছে? সাধাৰণ মৌলিক উৎপাদক কি আছে? ইয়াত আছে 2, ইয়াতো আছে 2, হয়। গতিকে ইয়াৰ 2, ইয়াতো 2 আছে, কিন্তু 2ৰ নিম্নতম ঘাত মানে ক্ষুদ্ৰতম ঘাত, গতিকে ক্ষুদ্ৰতম ঘাত কি আছে? 1, গতিকে প্ৰথমতে কি হ'ব? 2ৰ 1 ঘাত পূৰণ, ইয়াতো 3 আছে, ইয়াতো 3 আছে, আৰু ইহঁতৰ ক্ষুদ্ৰতম ঘাত কি? দুইটাতে 1, গতিকে 3 1। গতিকে ইয়াত 2 এটা মানে 2 আৰু 3ৰ এটা মানে 3, গতিকে কি হ'ব? 6। ইয়াৰ গসাগু হ'ব 6।